নমস্কাৰ বন্ধুবোৰ, মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম। ইয়াত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ আদি পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ হয়। ক্লাছবোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহলে আপোনালোকে ভিডিঅ'খন লাইক কৰিব, কমেন্ট কৰি জনাব আৰু বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। আজিৰ টপিক এটা মাষ্টাৰ ক্লাছ হ'ব গৈ আছে, কাৰণ এই ক্লাছৰ জৰিয়তে আমি আমাৰ প্ৰিপাৰেশ্যনখন নেক্সট লেভেলত লৈ যাব পাৰিম। কাৰণ আমাৰ হাতত পৰীক্ষাৰ বাবে আৰু বেছি সময় নাই, মাত্ৰ এমাহ সময় আছে। আমি সিলেকশ্যন পাবৰ কাৰণে ষ্টাডি স্মাৰ্টলি কৰিব লাগিব। হাৰ্ড ৱৰ্ক কৰাৰ সময় গ'ল। বাকী থকা সময়খিনি আমি সঠিকভাৱে ব্যৱহাৰ কৰিব বাবে এটা ৰোড মেপ তৈরি কৰিব লাগিব। আমি জানিব লাগিব যে আমি কিমানখিনি পঢ়িম, কিমান পঢ়িব নালাগে আৰু ক'ৰ পৰা পঢ়িম। গোটেই কথাৰ বিষয়ে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমে এটা আভাস পাব। আজিৰ ভিডিঅ'ত আমি চাম এডিআৰই 2022 চনত কি টপিকৰ ওপৰত কিমান সংখ্যা প্ৰশ্ন আহিছে আৰু জানিব পাৰিম অসম, ভাৰত তথা বিশ্বৰ সাধাৰণ জ্ঞানৰ কোনটো টপিকৰ ওয়েটেজ বেছি। দেন লেটস স্টার্ট দ্য ক্লাস। আমি প্রিপারেশন কৰি আছো এডিআর গ্রেড 3, গ্রেড 4 2024 চনৰ। আমার সিলেবাসত থাকিব অঙ্ক, রিজনিং, ইংৰাজী আৰু সাধাৰণ জ্ঞান। আজি আমি আলোচনাৰ বিষয় হ'ব সাধাৰণ জ্ঞান টপিকটো, কাৰণ ইয়াৰ ওয়েটেজ বহুত বেছি। ইয়াৰ পৰাই ম্যাক্সিমাম প্ৰশ্ন দেখা যায়। বলক আমি চাও যে সাধাৰণ জ্ঞানত কি টপিক ইনক্লুডেড আছে। সাধাৰণ জ্ঞান থাকিব আসাম সাধাৰণ জ্ঞান, ভাৰত সাধাৰণ জ্ঞান আৰু বিশ্ব সাধাৰণ জ্ঞান। অসম সাধাৰণ জ্ঞানত কি টপিক আহে আৰু কি টপিকৰ ওপৰত প্ৰশ্ন দেখা যায়। প্ৰথম ইতিহাস, ভূগোল, অসমৰ ৰাজনীতি, চাহ উদ্যোগ, গ্ৰন্থ দিৱস, অসমৰ হেতু, বাতৰি কাকত আৰু আলোচনী, অসমৰ থিয়েটাৰ আৰু চলচ্চিত্ৰ, অসমৰ বঁটা সন্মান, বিভিন্ন উৎসৱ, অসমৰ মেপ, প্ৰথম ব্যক্তি, অসমৰ উদ্যোগ, ক'ত কি আছে আৰু লাষ্টত কাৰেণ্ট এফেয়াৰ। বন্ধু, এইবাৰ চাও আমি এইবোৰ টপিকৰ ভিতৰত যোৱা বছৰ যে 5টা পেপাৰ হৈছিলে তাৰ এই 5টা পেপাৰত কোনটো টপিকৰ ওপৰত কিমান প্ৰশ্ন আহিছে। এইটো এডিআৰ 2022 চনত অসমৰ সাধাৰণ জ্ঞানৰ পৰা কোন টপিকৰ ওপৰত কিমান প্ৰশ্ন আহিছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক চাব। ইতিহাস 5টা পেপাৰত ইতিহাস পৰা 10টা পৰা 12টা প্ৰশ্ন আহিছিল। অসমৰ ভূগোলত 15টাৰ পৰা 17টা প্ৰশ্ন অহা দেখা গৈছে। অসমৰ ৰাজনীতি 5টাৰ পৰা 7টা প্ৰশ্ন অহা দেখা গৈছে। চাহ উদ্যোগৰ পৰা প্ৰশ্ন আহিছে 4টাৰ পৰা 6টা প্ৰশ্ন আহিছে চাহ উদ্যোগ। আকৌ গ্ৰন্থ, আমাৰ অসমীয়া বিভিন্ন গ্ৰন্থ, তাৰ ৰচক কোন, তেনেকুৱা প্ৰশ্ন আহিছে 5টাৰ পৰা 7টা প্ৰশ্ন। বিভিন্ন দিৱস, অসমৰ বিভিন্ন দিৱসৰ বিষয়ে 3টাৰ পৰা 5টা প্ৰশ্ন আহিছে। হেতু, অসমৰ বিভিন্ন হেতুৰ বিষয়ে আছে, তার ওপৰত প্ৰশ্ন আহিছিলে 6টাৰ পৰা 8টা প্ৰশ্ন। বাতৰি কাকত আৰু আলোচনীৰ ওপৰতো প্ৰশ্ন আহিছে 5টাৰ পৰা 7টা। পিছত চাব অসমৰ থিয়েটাৰ আৰু চলচ্চিত্ৰৰ বিষয়ে প্ৰশ্ন আহিছে 8টাৰ পৰা 10টা প্ৰশ্ন আহিছিলে। অসমৰ বিভিন্ন বঁটা সন্মানৰ ওপৰতো প্ৰশ্ন আহিছে 5টাৰ পৰা 7টা। উৎসৱৰ ওপৰতো প্ৰশ্ন আহিছে, বিভিন্ন উৎসৱ 5টাৰ পৰা 7টা প্ৰশ্ন আহিছে।
অসমৰ মেপ, অসমৰ মেপৰ বিষয়ে সদায় প্ৰশ্ন আহে। অসমৰ সীমা কোনখন দেশৰ লগত সংলগ্ন, কোন ৰাজ্যৰ লগত সংলগ্ন আদি আদি প্ৰশ্ন দেখা যায়। 5টা পৰা 7টা প্ৰশ্ন আহিছিলে। প্ৰথম ব্যক্তি যেনেকুৱা প্ৰথম পদ্মশ্ৰী কোনে পাইছে, ভাৰত ৰত্ন কোনে পালে, তেনেকুৱা প্ৰশ্ন 7টাৰ পৰা 9টা প্ৰশ্ন দেখা গৈছিলে। অসমৰ উদ্যোগ যেনেকুৱা পেট্ৰলিয়াম আদি আদি বিভিন্ন উদ্যোগৰ পৰা প্ৰশ্ন অহা দেখা যায়, বা যোৱা বছৰ আহিছিলে 6টাৰ পৰা 8টা। ক'ত কি আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াত 16টা প্ৰশ্ন আহিছিলে। তাৰমানে এই টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মানে ক'ত কি আছে, অসমৰ ক'ত কি আছে, ক'ত মন্দিৰ, কোন পাহাৰ ক'ত আছে, তেনেকুৱা প্ৰশ্ন 16টা আহিছিলে। আৰু লাষ্টত কাৰেণ্ট এফেয়াৰৰ ওপৰতো 15টা প্ৰশ্ন আহিছে। বন্ধুবোৰ, অসমৰ বিভিন্ন টপিকৰ ওপৰত আমাৰ চেনেলত বহুত কেইটা ভিডিঅ' আছে, আপোনালোকে এবাৰ চেক কৰিব। নেক্সট আমি চাওঁ ভাৰতৰ সাধাৰণ জ্ঞান। ভাৰতৰ সাধাৰণ জ্ঞানৰ বিভিন্ন টপিকৰ ওপৰত প্ৰশ্ন আহে। তো ভাৰতৰ সাধাৰণ জ্ঞানত কি কি আহে, ইতিহাস, তাৰ ওপৰত প্ৰশ্ন আহে বহুত কেইটা। ভাৰতীয় ৰাজনীতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ভাৰতৰ মেপ, ক'ত কি আছে, কোন ঠাইত কোন মছজিদ, কোন ঠাইত কোন নেশ্যনেল পাৰ্ক আদি আদি প্ৰশ্ন আহে। ভূগোলৰ ওপৰত প্ৰশ্ন আহে। উৎসৱ, খেল জগত, ভাৰতৰ উদ্যোগ, কলাক্ষেত্ৰ, দিৱস, বঁটা সন্মান, পুস্তক, ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম ভেৰি ইম্পৰ্টেণ্ট, বিশিষ্ট ব্যক্তি, কাৰেণ্ট এফেয়াৰ আৰু অন্যান্য। বন্ধুবাৰ, এতিয়া আমি চাওঁ এইকেইটা টপিকৰ ওপৰত 2022 চনত কিমান ৱেটেজ অৰ্থাৎ কিমান প্ৰশ্ন আহিছিলে। ইতিহাস মুঠ 18টাৰ পৰা 20টা প্ৰশ্ন আহিছিলে। বহুত প্ৰশ্ন আহে। ভাৰতৰ আমি যদি চাওঁ, ভাৰত সাধাৰণৰ জ্ঞানৰ ৱেটেজ বেছি। কাৰণ অসমৰ সাধাৰণ জ্ঞানৰ পৰা প্ৰশ্ন আহে, কিন্তু যদি আমি চাওঁ বিশাল হ'ল আমাৰ ভাৰতৰ সাধাৰণ জ্ঞানৰ টপিক। সেইকাৰণে আমি অসমৰ সাধাৰণ জ্ঞানৰ টপিকৰ লগতে ভাৰত সাধাৰণ জ্ঞান টপিকৰ ওপৰত বেছিকৈ জোৰ দিব লাগিব। আকৌ চাওক ভাৰতীয় ৰাজনীতি অৰ্থাৎ পলিটিৰ ওপৰত বহুত প্ৰশ্ন আহে। 22টা প্ৰশ্ন আহিছিলে। আমি যদি চাওঁ প্ৰত্যেকটা শিফ্টত পেপাৰত 5টাৰ পৰা 6টা প্ৰশ্ন আহিছিলে, অৰ্থাৎ 22টাৰ পৰা 25টা প্ৰশ্ন আহিছিলে। চেম ভাৰতৰ মেপৰ পৰা প্ৰশ্ন আহে। ভাৰত ভূমিৰ লগত কোন দেশ সংলগ্ন, কোনটো নদী ক'ত, কোন সাগৰৰ লগত কোনটো ঠাই, তেনেকুৱা মেপৰ ওপৰত বিভিন্ন প্ৰশ্ন আহে। ক'ত কি অৱস্থিত, ভাৰতৰ কোন মছজিদ ক'ত, লালকিল্লা ক'ত অৱস্থিত, গোল গম্বুজ ক'ত অৱস্থিত আদি আদি প্ৰশ্ন দেখা গৈছে 10টাৰ পৰা 12টা। ভূগোল, জিঅ'গ্ৰাফি, ভাৰতৰ জিঅ'গ্ৰাফিৰ ওপৰতো 15টা প্ৰশ্ন আহিছিলে, 15ৰ পৰা 17টা। ভাৰতৰ বিভিন্ন উৎসৱৰ বিষয়ে প্ৰশ্ন আহিছিলে 4টাৰ পৰা 6টা। খেল জগতো প্ৰশ্ন আহে, যেনেকৈ কোন খেলৰ লগত জড়িত, কোনজন ব্যক্তি কোন খেলৰ লগত জড়িত, কোন খেলত কিমান প্লেয়াৰ থাকে ইত্যাদি প্ৰশ্ন আহে খেল জগতৰ লগত। আকৌ ভাৰতৰ উদ্যোগৰ ওপৰত প্ৰশ্ন আহে। সাধাৰণ জ্ঞানৰ পৰা বাকী যে পাৰ্ট যেনেকুৱা কলাক্ষেত্ৰৰ পৰা 2টাৰ পৰা 5টা প্ৰশ্ন আহিছিলে। বিভিন্ন দিৱসৰ ওপৰত 2টাৰ পৰা 3টা প্ৰশ্ন আহিছিলে। বঁটা সন্মানৰ পৰা 2টাৰ পৰা 3টা প্ৰশ্ন আহিছিলে। পুস্তক 5টাৰ পৰা 7টা প্ৰশ্ন আহিছিলে। ইণ্ডিয়ান স্পেচ, ইছৰো, চন্দ্ৰয়ান 2, চন্দ্ৰয়ান 3, শুক্ৰায়ন হ'বলগীয়া বিভিন্ন স্পেচ প্ৰগ্ৰাম বা হৈ যোৱা বিভিন্ন স্পেচ প্ৰগ্ৰাম আৰু পুৰাতন কিছুমান স্পেচ প্ৰগ্ৰামৰ ওপৰত প্ৰশ্ন আহে। বিশিষ্ট ব্যক্তি, তাৰ ওপৰতো প্ৰশ্ন আহে 3টাৰ পৰা 5টা। কাৰেণ্ট এফেয়াৰ মষ্ট ইম্পৰ্টেণ্ট আৰু অন্যান্য বিভিন্ন টপিকৰ ওপৰত প্ৰশ্ন আহে। বন্ধুবোৰ, ইয়াৰ ওপৰতো আমাৰ কিছুমান টপিক আছে, যেনেকুৱা বিশ্বৰ টপিকৰ পৰাও আহে, যেনেকুৱা সাধাৰণ জ্ঞানৰ ওপৰত
অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ ওপৰত 15টা প্ৰশ্ন আহিছিলে, 15টাৰ পৰা 17টা প্ৰশ্ন আহিছিলে সাধাৰণ বিজ্ঞানৰ ওপৰত। দেশ বিদেশৰ ৰাজধানী মোষ্ট ইম্পৰ্টেণ্ট, তাতো 8টাৰ পৰা 10টা প্ৰশ্ন আহিছিলে। মুদ্ৰাৰ নাম 3টাৰ পৰা 5টা প্ৰশ্ন আহিছিলে। বিশ্বৰ মেপ, তাৰ পৰা 5টাৰ পৰা 7টা প্ৰশ্ন আহিছিলে। বিশ্ব ভূগোল, তাতো 6টাৰ পৰা 8টা প্ৰশ্ন আহিছিলে। অৰ্থনীতি বিজ্ঞানৰ পৰা প্ৰশ্ন আহে। কম্পিউটাৰ প্ৰশ্ন 5টা আহিছিলে। অন্যান্য টপিক প্ৰশ্ন আহিছিলে 7টা। ফুল ফৰ্ম ওপৰত 3টাৰ পৰা 5টা প্ৰশ্ন আহিছিলে। বন্ধুবৰ, কণ্টেণ্ট যদি আপোনালোকৰ বাবে ভাল লাগে, হেল্পফুল হয়, তেন্তে ভিডিঅ'খন লাইক কৰিব আৰু মোৰ চেনেলখন এবাৰ চেক কৰিব। বিভিন্ন টপিকত অলৰেডি ভিডিঅ' দিয়া আছে। ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।